অবশ্যই আঁতৰি দিয়া দাদা ভোট দিয়া আমল আঙুলিটো দেখাই দিয়ক আঙুলিটো আৰু অলপ পিছুৱাই দিয়ক গণতান্ত্ৰিক যিটো ব্যৱস্থা ভোট প্ৰদান কৰিব লাগে ভোটটো দি আহিলোঁ আৰু ভাল লাগিছে ৰাইজে শাৰী পাতি আছে ভোট দিবৰ কাৰণে আৰু সকলোৱে ভোট প্ৰদান কৰিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰিব এই বিশ্বাসটো আছে আৰু আমি যোৰহাট লোকসভা সমষ্টিৰ পৰা ৰাইজে আমাক জিকাই পঠাব কিমান ভোটত ব্যৱধান থাকিব বুলি ভাবিছে মিনিমাম 2 মিনিমাম 2 কাৰ্যসূচী হ'ব আজি প্ৰত্যেকক এবাৰ ভোট কেন্দ্ৰত গৈ দেখা কৰিম এতিয়া ওলাই যাম আমাৰ যোৰহাটলৈকে গৈ থাকিম মাত এষাৰ লগাই যাম প্ৰত্যেককে 5 বজাতে কিন্তু মানুহ ওলাইছে ভোটাধিকাৰ সাব্যস্ত গণতন্ত্ৰৰ কাৰণে নিশ্চয় হ'ব লাগে ৰাইজে সকলোৱে ভোট দিবৰ কাৰণে আগ্ৰহী হৈ আছে কাৰণ আমাৰ মোৰ এইটো সোণাৰী সমষ্টি আজি যদি আপোনালোকে চাই সোণাৰী সমষ্টি 2016 চনৰ আগৰ সোণাৰী সমষ্টি আৰু 2016 চনৰ পিছৰ সোণাৰী সমষ্টি এটা আকাশ পাতাল পাৰ্থক্য আৰু ৰাইজে উন্নয়নমূলক কাম কাজবিলাক দেখি আছে আৰু এইখিনি ধাৰাবাহিকতা ৰক্ষা হ'ব লাগিব এই স্বাৰ্থত ৰাইজে ভোট দিবৰ কাৰণে আগ্ৰহী হৈ আছে সেইকাৰণে পুৱা 5 বজাৰ পৰাই ৰাইজে ঘৰৰ পৰা ওলাইছে ভোট দিবৰ কাৰণে ৰাতিপুৱাই ভোটটো দি আহিব লাগে আৰু ৰাতি সকলোৱে মোৰ ওচৰলৈ গৈছে শুভেচ্ছা দিছে তাৰ পৰা আহি ভোট প্ৰদান কৰিবৰ কাৰণে আহিছে আৰু দেখিছে চাৰিওফালে যে চব ফালৰ পৰা ডেভেলপমেণ্টৰ কামবিলাক চলি আছে আৰু যেতিয়াই ডাবল ইঞ্জিনৰ চৰকাৰ থাকিব তেতিয়া উন্নয়নমূলক কাম কাজবিলাক আৰু খৰতকীয়া গতিৰে আগবাঢ়িব আৰু নতুন আমাৰ যিবিলাক কাম কৰিবলগীয়া আছে সেইবিলাক কাম আমি কৰিবৰ কাৰণে সক্ষম হ'ব পাৰিম আৰু ৰাইজে সেই চিন্তাৰে সকলোৱে ভোট প্ৰদান কৰিছে আৰু সকলো শ্ৰেণীৰ ৰাইজে ভোট দিব বা ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিনত আৰু মোক ইয়াৰ পৰা জিকাই পঠাব কাৰণ 16 চনতো মই বিধায়ক হওঁতে ইয়াৰ পৰা মোক সোণাৰী সমষ্টিৰ পৰা 25,000 ভোটৰ ডিফাৰেঞ্চত জিকাই পঠাইছিল 19ত যেতিয়া মই MP খেলিছিলোঁ তেতিয়া মোক সোণাৰী সমষ্টিৰ জনসাধাৰণে 35,000 ভোটৰ ডিফাৰেঞ্চত সোণাৰী সমষ্টিৰ পৰা জিকাই পঠাইছিল আৰু এইবাৰ ৰাইজে আশীৰ্বাদ কৰিব সেই বিশ্বাসটো মোৰ আছে মোৰ ওপৰতো ৰাইজৰ বিশ্বাস আছে আৰু ৰাইজৰ ওপৰতো মোৰ বিশ্বাস আছে সকলোৱে মানে বহুত সঁহাৰি দিছে আৰু ৰাইজে দলে বলে আগবাঢ়ি আহিছে আৰু বহুত ভাল লাগিল ধন্যবাদ আৰু সকলো আপোনালোকৰ টিভি চেনেললৈকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা কি ক'ব দাদাৰ বিষয়ে দাদাই আচলতে নিজৰ কথা বেছিকৈ নাভাবে আৰু তেখেতে ৰাইজৰ কথাই সদায় ভাবে গোটেই নিজৰ অৰ্পণ কৰি দিছে 30 বছৰ কাল তেখেতে একদম ঘৰখনৰ পৰা ওলাই গৈছে 30 বছৰ কাল তেখেতে সম্পূৰ্ণ ৰাইজৰ কাৰণে কাম কৰি দায়িত্ব লৈ যিখিনি আগবঢ়াইছে গোটেই অসমখনত তেখেতৰ এটা বিন্দু নাই যিটো চিনি নাপায় তেখেতে আৰু তেখেতক আমি দেখিছোঁ যে এতিয়া যোৰহাট জিলাখনৰ সমষ্টিটোৰ প্ৰতিটো নাম এতিয়া ময়ো প্ৰায়ে চিনি পোৱা হৈছোঁ ঠাইবিলাকৰ নাম প্ৰতিটো নাম তেখেতৰ চকুৰ আগত সপোনা চাৰিটো টোপনিটো তেখেতৰ সেইটো মানে জিলিকি থাকে মানে তেখেতৰ ৰাইজে এবাৰ কিমান ভোটত জিকাব বুলি মইতো 100% আশা কৰিছোঁ কিন্তু তথাপিও আমাৰ যেনেকৈ নাহৰ কাঠে লাগিছে বুলি কয় যে দুইজনে আমাৰ খুব ভাল প্ৰাৰ্থী গতিকে দুইজনে তেখেত তথাপিও মানুহৰ মনত যিটো বিশ্বাস আছে সেই বিশ্বাসটো ৰাখিবলৈ সক্ষম হৈছে এখন চৰকাৰে বহুত ক্ষেত্ৰত সেইকাৰণে আমি বিপুল ভোটত জয়যুক্ত হ'ব বুলি আশা কৰিছোঁ